মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ স্পন্দন কিতাপৰ 76 পৃষ্ঠাত আছে দেওপাহাৰত এদিন। এই পাঠটো আজি তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে ইয়াৰ আগৰ যিটো পাঠ আছিলে অতুদিত অসম পাঠটোত তোমালোকে অসমৰ বিভিন্ন প্ৰসিদ্ধ ঠাইৰ বিষয়ে তোমালোকে পঢ়িলা। দেওপাহাৰো এখন প্ৰসিদ্ধ ঠাই। এই দেওপাহাৰখন গোলাঘাট জিলাত অৱস্থিত আৰু ইয়াত বহুতো পুৰণি কিছুমান স্মৃতিচিহ্ন বা ধ্বংসাৱশেষ ভগ্নাৱশেষ পোৱা গৈছে আৰু এই স্থান নুমলীগড়ৰ চাহ বাগিচাৰ মাজেৰে যোৱা ৪৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে। তো এই ঠাইটো কিহৰ বাবে বিখ্যাত আমি এই পাঠটো পঢ়িলে আমি গম পাম। প্ৰথমতে ইয়াৰে এখন ছবি দেখাই দিছে দেওপাহাৰত থকা মন্দিৰৰ বেদীৰ ভগ্নাৱশেষ। আজি পাকিজাহঁত শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ যাব। পুৱাতে সকলোৱে বহী কলম আৰু পানীৰ বটল লৈ বিদ্যালয়ৰ সন্মুখত সমবেত হৈছেহি। এতিয়া শিক্ষামূলক ভ্ৰমণ মানে এনেকুৱা এটা ভ্ৰমণ বা যাত্ৰা য'ত আমি বহুতো নজনা কথা আমি জানিব পাৰোঁ। কিছুমান শিক্ষামূলক ভ্ৰমণ এনেকুৱা ঠাইলৈ নিয়ে প্ৰতিখন বিদ্যালয়ৰ পৰা যে সেই ঠাইডোখৰত গ'লে ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যক্ষভাৱে বা নিজে চকুৰে চাই পিনি কিবা জ্ঞানখিনি ল'ব পাৰিব, সেই বিষয়ে জ্ঞান ল'ব পাৰিব বা জানিব পাৰিব। গতিকে শিক্ষামূলক ভ্ৰমণ কিছুমান নিৰ্দিষ্ট ঠাইলৈ নিয়ে। এতিয়া সকলোৱে শিক্ষামূলক ভ্ৰমণৰ বাবে ক'লৈ যাব বুলি কৈছে? দেওপাহাৰলৈ। পুৱাতে সকলোৱে কলম আৰু পানীৰ বটল লৈ সেই বিদ্যালয়ৰ সন্মুখত সমবেত হৈছে। সন্মুখত মানে হ'ল আগফালত, সমবেত হোৱা মানে হ'ল লগ লগা, সকলোৱে একগোট হোৱা। কিছু সময়ৰ পাছতে বাছখন আহি পালে। বৰষাহঁতে আনন্দতে কিৰিলি পাৰি বাছত উঠিবলৈ দৌৰাদৌৰি লগালে। বৰ্ণালী বড়ো বাইদেৱে প্ৰাথমিক চিকিৎসাৰ সা সামগ্ৰী আৰু খোৱা বস্তু লৈ বাছত উঠিলেই। দীপক মেথ ছাৰে ক'লে, সকলোৱে শাৰী পাতি লাহে লাহে উঠা। হ'ব ছাৰ বুলি কৈ আটাইয়ে বাছত উঠিল। এতিয়া বাছখন আহি পোৱাৰ পিছত সকলোৱে আনন্দতে মানে ফূৰ্তিতে কিৰিলি পাৰি মানে চিঞৰ মৰা বাছত উঠিবলৈ দৌৰাদৌৰি কৰিলে। বৰ্ণালী বড়ো বাইদেৱে কি কৈছে? প্ৰাথমিক চিকিৎসাৰ সা সামগ্ৰী লৈ আহিছে লগত। তাৰমানে ছাত্ৰ ছাত্ৰীসকলে আকস্মিক হয়তো দুৰ্ঘটনা হ'ব পাৰে, গতিকে তেওঁলোকে প্ৰাথমিক চিকিৎসাৰ সা সামগ্ৰীখিনি লগত লৈ লৈছে আৰু খোৱা বস্তু লগত লৈ লৈছে। দীপক মেথ ছাৰে কি বুলি কৈছিলে যে সকলোৱে শাৰী পাতি লাহে লাহে উঠা। কাৰণ শাৰী পাতি যদি উঠে তেওঁলোকে কোনো ছাত্ৰ ছাত্ৰীয়ে ক'তো আঘাত পাবলগীয়া নহয়। গতিকে আৰু বাছত উঠা এইটো এটা নিয়ম, সকলোৱে শাৰী পাতি উঠিব লাগে। গতিকে এই বিষয়টো শিকাবৰ কাৰণেও তেওঁলোকে কৈছিলে কি যে তোমালোকে শাৰী পাতি সকলোৱে লাহে লাহে উঠা। বাছখনে বোকাখাটৰ পৰা ৰজাবাৰী, কুৰুৱাবাহী আদি ঠাইৰ মাজেৰে দেওপাহাৰলৈ যাবলৈ ধৰিলে। দেওপাহাৰলৈ যাওঁতে কি ঠাই পাই যায় কৈছে? বোকাখাটৰ পৰা ৰজাবাৰী এইবোৰ ঠাই, কুৰুৱাবাহী এইবোৰ ঠাই আছে। ঠাইৰ মাজেৰে পাৰ হৈ গৈ দেওপাহাৰলৈ যাবলৈ ধৰিলে। পথৰ দুয়োকাষে সেউজীয়া চাহ বাগিচা। সকলোৱে প্ৰকৃতিৰ শোভা উপভোগ কৰি গীত গাই গৈ থাকিল। প্ৰকৃতিৰ শোভা, প্ৰকৃতি মানে হ'ল প্ৰাকৃতিক পৰিৱেশ, শোভা মানে হ'ল সৌন্দৰ্য, প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য উপভোগ কৰা মানে হ'ল তেওঁলোকে কোনো কাৰ্যৰ দ্বাৰা তেওঁলোকে সুখ লাভ কৰা। তেওঁলোকে প্ৰকৃতিৰ শোভাটো চাই পিনি, প্ৰকৃতিক সৌন্দৰ্য চাই পিনি তেওঁলোকে মনত সুখ লাভ কৰিছে, এইটোকে উপভোগ বুলি কৈছে। আৰু গীত গাই তেওঁলোকে গৈ থাকিল। প্ৰায় 40 মিনিটৰ পাছত দলটো দেওপাহাৰৰ নামনিত উপস্থিত হ'লগৈ। তেওঁলোকে দেওপাহাৰলৈ যাবলৈ কিমান সময় লাগিছে কৈছে? 40 মিনিট বিদ্যালয়ৰ পৰা। দেওপাহাৰৰ নামনিত মানে হ'ল পাহাৰৰ তলৰ সমান ঠাই। উপস্থিত হ'লগৈ মানে সেই ঠাইত গৈ পোৱাগৈ। বাছখন ৰোৱাৰ লগে লগে বড়ো বাইদেৱে ক'লে, সকলোৱে শাৰী পাতি বাছৰ পৰা নামিবা দেই। তেওঁ সন্মুখৰ পাহাৰখনলৈ আঙুলিয়াই দেখুৱালে। সন্মুখৰ মানে আগফালৰ পাহাৰখনলৈ তেওঁ আঙুলিয়াই দেখালে। চোৱা, সৌখনেই দেওপাহাৰ। এতিয়া কি ক'লে? সেইখনেই কি হ'ল? দেওপাহাৰ। তাত আমি বহুতো দেৱ দেৱী, গছলতা, জীৱ জন্তুৰ ভাস্কৰ্যৰ ভগ্নাৱশেষ দেখিবলৈ পাম। এইবোৰ আমাৰ প্ৰাচীন সম্পদ। তোমালোকে কোনেও যেন এইবোৰৰ ক্ষতি হ'ব পৰা কোনো কামেই নকৰা। তাত দেওপাহাৰত গৈ তেওঁলোকে কি দেখিব কৈছে? কি বহুতো দেৱ দেৱী, গছলতা, জীৱ জন্তুৰ ভাস্কৰ্য। এতিয়া ভাস্কৰ্য মানে হ'ল শিল বা মাটিত আদিত গঢ়ি তোলা কিছুমান শিল্পকৰ্ম। শিলত আঁকে, মাটিত আঁকে বা বালিতো আঁকিব পাৰে ভাস্কৰ্য, কাঠতো কেতিয়াবা আঁকে। দেৱ দেৱী মূৰ্তি, গছলতাৰ মূৰ্তি ছবি, জীৱ জন্তুৰ ছবি, এইবোৰ হ'ল তাত কাঠত বা মাটিত বা শিলত অঁকা শিল্পকৰ্মই হৈছে ভাস্কৰ্য। এতিয়া ভগ্নাৱশেষ দেখিবলৈ পাম। ভগ্নাৱশেষ মানে হ'ল কোনো বস্তুৰ ভগা চিগা অংশ।
কোনো মঠ মন্দিৰ বা প্ৰাচীন মঠ মন্দিৰ তাৰপিছত ঘৰ দুৱাৰ আদি ভগাচিকা অংশটো ভগ্নাৱশেষ বুলি কোৱা হয়। এইবোৰ আমাৰ প্ৰাচীন সম্পদ, এইবোৰ আমাৰ প্ৰাচীন সম্পদ। প্ৰাচীন মানে হ'ল পুৰণিকলীয়া। তোমালোকে কোনেও যেন এইবোৰ ক্ষতি হ'ব পৰা কোনো ধৰণৰ কাম নকৰা। ক্ষতি মানে হ'ল অনিষ্ট। তোমালোকে এইবোৰ অনিষ্ট হ'ব পৰা যেন কোনো কাম তোমালোকে নকৰা। আদিতিয়ে ক'লে, ভগ্নাৱশেষ মানেনো কি বাইদেউ? বড়ি বাইদেৱে ক'লে, কোনো প্ৰাচীন ঘৰ দুৱাৰ মঠ মন্দিৰ আদিৰ ভগাচিকা অংশবোৰে হৈছে ভগ্নাৱশেষ। এতিয়া ভগ্নাৱশেষ মানে আমি ইয়াৰ পৰা লিখিব লাগিব যে কি কোনো প্ৰাচীন ঘৰ দুৱাৰ মঠ মন্দিৰ আদিৰ ভগাচিকা অংশবোৰে হৈছে ভগ্নাৱশেষ। এইবোৰে আমাৰ পুৰণি কালৰ গৌৰৱময় দিনৰ কথা সোঁৱৰায়। আমাৰ পুৰণি কালৰ গৌৰৱময় দিনবোৰৰ কথা সোঁৱৰাই মানে হ'ল মনত পেলাই দিয়ে। আমাৰ দেশ আৰু জাতিৰ কীৰ্তি হিচাপে আমি সকলোৱে এই পুৰণি সম্পদবোৰ সংৰক্ষণ কৰিব লাগে। এতিয়া আমাৰ জাতি আৰু দেশৰ কীৰ্তি মানে হ'ল খ্যাতি, সুখ্যাতি বা যশ বা গৌৰৱ। কীৰ্তি শব্দটোৰ অৰ্থ হৈছে সুখ্যাতি। আমি সকলোৱে এইবোৰক পুৰণি সম্পদবোৰক সংৰক্ষণ কৰিব লাগে। সংৰক্ষণ কৰিব লাগে মানে আমি নষ্ট হোৱাৰ পৰা আমি নিজক বচাব লাগে। যে এইখিনি ধ্বংস হৈ যাবলৈ দিব নালাগে, নষ্ট হোৱাৰ পৰা আমি বচাব লাগে। সকলোৱে পাহাৰৰ ওপৰলৈ উঠিবলৈ খৰ ধৰ লগালে। মেথ ছাৰে ক'লে, ৰ'বা লৰালৰি নকৰিবা, চিৰিবোৰ বৰ থিয়। সকলোৱে সাৱধানে খোজ দিবা। তেওঁলোকে পাহাৰৰ ওপৰলৈ উঠিবলৈ তেওঁলোকে লৰালৰি লগাইছিলে, কিন্তু মেথ ছাৰে কি বুলি কৈছে কি যে তোমালোকে লৰালৰি নকৰিবা আৰু লাহে লাহে চিৰিবোৰত খোজ দিবা। নহ'লে কি হ'ব পাৰে, কেনেবাকৈ হয়তো চিৰিবোৰত পিছলি পৰি ল'ৰা ছোৱালী হয়তো দুখ পাব পাৰে বা ঠেলা হেঁচা কৰিলেও ল'ৰা ছোৱালী কেতিয়াবা দুখ পাব পাৰে। গতিকে তেওঁলোকে কৈছে কি তোমালোকে সাৱধানে খোজ দিবা কৈছে। সকলো ছাত্ৰ ছাত্ৰীয়ে লাহে লাহে পাহাৰৰ ওপৰ পালেগৈ। মেথ ছাৰে সকলোকে একগোট কৰি সুধিলে, তোমালোকে বাৰু কিমান ওপৰলৈ উঠি আহিলা জানানে? ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনৰ মুখলৈ চালে। তাকে দেখি ছাৰে মিচিকিয়াই ক'লে, মই কওঁ শুনা, দেওপাহাৰখন প্ৰায় 100 ফুট ওখ। যে দেওপাহাৰখন কিমান ওখ বুলি কৈছে? 100 ফুট ওখ। ইয়াত কিমানটা চিৰি আছে ঘূৰি যাওঁতে গণিবাচোন মানে হিচাপ কৰা। তোমালোকে ইয়াত কিমানটা চিৰি বা খটখটি আছে তোমালোকে ঘূৰি যাওঁতে এইটো হিচাপ কৰিবা বুলি কৈছে। ছাৰৰ কথাখিনি শুনাৰ পাছতে আদিতিয়ে সন্মুখৰ ফালে থকা মূৰ্তিকেইটালৈ আঙুলিয়াই সুধিলে, ছাৰ এইকেইটা বাৰু কিহৰ মূৰ্তি? তেওঁ আগফালে থকা সন্মুখৰ মানে মুখৰ আগত থকা মূৰ্তিকেইটা দেখুৱাই সুধিলে যে এইকেইটা কিহৰ মূৰ্তি? মেথ ছাৰে ক'লে, এইকেইটা ক্ৰমে ব্ৰহ্মা, বিষ্ণু আৰু গণেশৰ শিলামূৰ্তি। ব্ৰহ্মা, বিষ্ণু আৰু গণেশ এইবোৰ দেৱতা শিলামূৰ্তি মানে হ'ল শিলৰ মূৰ্তি। সৌফালে চোৱা, এইকেইটা হ'ল দ্বাৰপালৰ প্ৰতিমূৰ্তি। এতিয়া দ্বাৰপাল মানে হ'ল দুৱাৰৰখীয়া। এতিয়া দেওপাহাৰত থকা মন্দিৰৰ দুৱাৰৰখীয়া। দ্বাৰপালৰ চিত্ৰটো হৈছে এইটো দুৱাৰৰখীয়া। দুৱাৰত দুজন মানুহে যেনেকৈ ৰৈ আছে দুইফালে, এইটো দ্বাৰপালৰ প্ৰতিমূৰ্তি। প্ৰতিমূৰ্তি মানে হ'ল যে মাটি আকৃতি, মানে শিলত কটা এইটো এটা আকৃতি হৈছে। আটাইকেইটা মূৰ্তি বেলেগ বেলেগ ভংগীত থিয় হৈ আছে। ভংগীত মানে হ'ল তেওঁলোকে শৰীৰৰ আকৃতি। ভংগী মানে হ'ল ভংগীমা বা ভাও। শৰীৰে বিভিন্ন বেলেগ ধৰণে দিয়া ভাও, মানে কিছুমান বেকা হৈ আছে, কিছুমান থিয় হৈ থাকিব পাৰে। ভংগীত থিয় হৈ আছে, নহয় জানো? কথাবোৰ সকলোৱে মনোযোগেৰে শুনিলে। মনোযোগেৰে মানে হ'ল একান্ত মানে বা মন স্থিৰ কৰি। মিথিংগাই দ্বাৰপালৰ ভংগী অনুসৰণ কৰি শিলামূৰ্তিৰ দৰে থিয় হৈ থাকিল। মিথিংগা নামৰ ছাত্ৰজনে কি কৰিছে, দ্বাৰপালৰ ভংগী, দ্বাৰপালে যেনেকৈ দুৱাৰৰখীয়া নিচিনাকৈ থিয় হৈ থাকে, তেওঁলোকৰ শৰীৰৰ দৰে ভাঁজ দি পিনি অনুসৰণ কৰি মানে হ'ল সেই নিৰ্দেশনা মতে বা অনুসৰণ শব্দটোৰ অৰ্থ হৈছে নিয়ম মানি চলা বা নিৰ্দেশনা মানি চলা। সেইমতে তেওঁ কি কৰিলে, শিলামূৰ্তিৰ দৰে থিয় হৈ থাকিল। শিলৰ মূৰ্তিৰ দৰে তেওঁ দুৱাৰৰখীয়াৰ নিচিনাকৈ তেওঁ থিয় হৈ থাকিল। তাৰ ভংগীমা দেখি লগৰীয়াবোৰৰ লগতে আন যাত্ৰীবোৰেও বৰ ৰং পালে। ৰং মানে হ'ল আনন্দ পোৱা। যেতিয়া মিথিংগাই দ্বাৰপালৰ নিচিনাকৈ থিয় হৈ থকা দেখি পিনি তাৰ লগত যোৱা যাত্ৰীবোৰেও কি পালে, মনত বৰ আনন্দ পালে। বড়ো বাইদেৱে তৎক্ষণাত মিথিংগাৰ ফটো এখন তুলিলে। তৎক্ষণাত মানে হ'ল খুব খৰখেদাকৈ, কম সময়ৰ ভিতৰতে মানে। তেতিয়াহে তাৰ সম্বিত ঘূৰি আহিল। সম্বিত মানে হ'ল হিতাহিত জ্ঞান বা চেতনা। সম্বিত শব্দটোৰ অৰ্থ হৈছে চেতনা বা জ্ঞান ঘূৰি আহিল। ওচৰতে থকা আন মূৰ্তি কেইটামানলৈ আঙুলিয়াই দীপাংকৰে সুধিলে, এইকেইটা কিহৰ মূৰ্তি ছাৰ? মেথ ছাৰে ক'লে, এইকেইটা হ'ল শিলত খোদিত
উৰি থকা গন্ধৰ্ব, বিষ্ণুৰ মোহিনী ৰূপ, যম, সূৰ্য আৰু শনিৰ মূৰ্তি। এয়া চোৱা হাতীৰ ওপৰত নাচি থকা দেৱ দেৱীৰ মূৰ্তি। বৰষাই উৎসাহেৰে ক'লে, এই হাতীৰ মূৰ্তিকেইটা ইমান ধুনীয়া। উৎসাহেৰে মানে হ'ল অতি আগ্ৰহেৰে। ৰশ্মিয়ে ক'লে, সঁচাই বৰ ধুনীয়া। ছাৰে পুনৰ ক'লে, সকলোৱে এইফালে চোৱাচোন। অতীজতে ডাঙৰ ডাঙৰ শিল কাটি এই স্তম্ভবোৰ সাজিছিল। স্তম্ভৰ মানে হ'ল থিয় হৈ থকা খুঁটা। ডাঙৰ ডাঙৰ শিলত কিছুমান স্তম্ভ সাজিছিল বুলি কৈছে এইবোৰ। এই মন্দিৰটোৰ খ্ৰীষ্টীয় ৮ম-৯ম শতিকাতে নিৰ্মাণ কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰিছে। এতিয়া এই মন্দিৰটোৰ দেওপাহাৰত থকা মন্দিৰটোৰ কেতিয়া নিৰ্মাণ কৰিছিল কৈছে? খ্ৰীষ্টীয় ৮ম-৯ম শতিকাতে নিৰ্মাণ কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰিছে মানে মনতে তেওঁলোকে ভাবি লৈছে মানে। এই ভগ্নাৱশেষৰ লগতে দেওপাহাৰত অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণীও আছে। এতিয়া দেওপাহাৰত থকা মন্দিৰৰ ভগ্নাৱশেষৰ লগতে দেওপাহাৰত আন কি আছে? অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণী। এতিয়া বনজ সম্পদ বুলি ক'লে কি যে হাবিত থকা যিবোৰ গছ গছনি বা আপুৰুগীয়া শব্দটোৰ অৰ্থ হৈছে দুষ্প্ৰাপ্য বা বিৰল, যিবোৰ সহজতে পাবলৈ নোপোৱা মানে। আৰু বন্যপ্ৰাণী আছে কৈছে। এনেতে বড়ো বাইদেৱে ক'লে, এতিয়া আমি সকলোৱে কিবা এটা খাওঁ আহা। বাইদেৱে সকলোৰে বাবে ব্ৰেড, জাম, জেলি আৰু সিজোৱা কণী লৈ আহিছিল। তেওঁ আটাইকে সমতল ঠাই এখনত শৃংখলাবদ্ধভাৱে বহিবলৈ ক'লে। সমতল ঠাই মানে হ'ল সমান ঠাই, ওখোৰা মোখোৰা নহয় মানে। আৰু শৃংখলাবদ্ধ শব্দটোৰ অৰ্থ হৈছে যে নিয়ম মানি চলা বা সুন্দৰকৈ সজোৱা। খোৱাৰ পিছত সকলোৱে মন্দিৰটোৰ চৌহদত পুনৰ খোজ কাঢ়িবলৈ ধৰিলে। এটা সুন্দৰ মূৰ্তি দেখি উমাই ছাৰক প্ৰশ্ন কৰিলে, এয়া কাৰ মূৰ্তি ছাৰ? ছাৰে ক'লে, এয়া অপ্সৰাৰ মূৰ্তি। ভালদৰে চোৱাচোন, তেওঁলোকে হাঁহি থকা যেন লগা নাইনে? এই মন্দিৰটো দেখাইছে, তেওঁলোকে হাঁহি থকা নিচিনা লাগিছে। এইটো কাৰ মূৰ্তি বুলি কৈছে? অপ্সৰাৰ মূৰ্তি। অলপ আগলৈ গ'লে এই ধৰণৰ আৰ্হিৰ পুৰুষৰ মূৰ্তিও দেখিবা। এনেধৰণৰ মতা মানুহৰ এনেকুৱা মূৰ্তিও তোমালোকে দেখিবা বুলি কৈছে। ছাৰৰ লগে লগে সকলোৱে আগবাঢ়ি গৈ থাকিল। তেওঁ পুনৰ ক'লে, এসময়ত মন্দিৰটোৰ কাৰুকাৰ্য চালে চকুৰোৱা আছিল। কাৰুকাৰ্য শব্দটোৰ অৰ্থ হৈছে শিল্পকাৰ্য। শিল্পকাৰ্য বা সুন্দৰ নক্সা। চালে চকুৰোৱা মানে হ'ল অতি ধুনীয়া মানে। সেই কথা ইয়াৰ ভগ্নাৱশেষৰ পৰাই অনুমান কৰিব পাৰি। বৰ্তমানো দেওপাহাৰ অসমৰ এখন লেখত ল'বলগীয়া ঠাই। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে ইয়াৰ প্ৰাচীন ভাস্কৰ্যসমূহ সংৰক্ষণৰ দিহা কৰিছে। এতিয়া অসম চৰকাৰৰ এটা বিভাগ আছে, সেইটো নামটো হৈছে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ। এই বিভাগটোৰ কামটো কি? পুৰণি যিকেইটা কীৰ্তিচিহ্ন আছে, পুৰণি ঠাই, সেইবোৰ কি কৰা? সংৰক্ষণ কৰা, অনিষ্ট হোৱাৰ পৰা তেওঁলোকে বা ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰা। সংৰক্ষণৰ দিহা কৰিছে মানে হ'ল ব্যৱস্থা কৰিছে। পাহাৰখনৰ ওপৰত বহু সময় থকাৰ পাছত বড়ো বাইদেৱে মাত লগালে, আমাৰ উভতি যোৱাৰ সময় হৈছে দেই। এতিয়া সকলোৱে লাহে লাহে নামিবলৈ আৰম্ভ কৰা। আকাংক্ষাই ক'লে, আৰু অলপ সময় থাকিব পৰা হ'লে। সকলোৱে এটা নতুন আৰু মিঠা অভিজ্ঞতা লৈ লাহে লাহে পাহাৰখনৰ পৰা নামিবলৈ ধৰিলে। এতিয়া অভিজ্ঞতা মানে হৈছে লাভ কৰা ব্যৱহাৰিক জ্ঞান বা দক্ষতা। তেওঁলোকে নিজে লাভ কৰা ব্যৱহাৰিক জ্ঞানটো কি বুলি কৈছে? অভিজ্ঞতা। গতিকে তেওঁলোকে তাৰ পৰা উভতি আহিলে। এতিয়া প্ৰশ্ন দিছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ অৰ্থটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া প্ৰথমটো দিছে আমাক, কাৰ মূৰ্তিয়ে হাঁহি থকা যেন লাগিছিল? দ্বাৰপালৰ, অপ্সৰাৰ, গণেশৰ, বিষ্ণুৰ। উত্তৰটো হ'ব অপ্সৰাৰ। অপ্সৰাটো খ নম্বৰত আছে, গতিকে খ নম্বৰটো আমি গোল কৰিব লাগিব। অপ্সৰাৰ মূৰ্তিয়ে হাঁহি থকা যেন লাগিছিল। তাৰপিছত দিছে আমাক, বৰষাহঁতে কিয় কিৰিলি পাৰিছিল? খেলিবলৈ পোৱাৰ বাবে, ব্ৰেড জাম খাবলৈ পোৱাৰ বাবে, ফুৰিবলৈ যাবলৈ পোৱাৰ বাবে, ভ্ৰমণৰ পৰা ঘূৰি অহাৰ বাবে। উত্তৰটো হ'ব ফুৰিবলৈ যাবলৈ পোৱাৰ বাবে। এইটো গ নম্বৰটো হ'ব, গতিকে গ নম্বৰটো আমি ইয়াত দিব লাগিব। আৰু অলপ সময় থাকিব পৰা হ'লে। আকাংক্ষাই কথাষাৰ কিয় কৈছিল? তাই ভাগৰ লাগিছিল বাবে, লগৰীয়াৰ সৈতে থাকি ভাল লাগিছিল বাবে, দেওপাহাৰৰ ভাস্কৰ্য আৰু পৰিৱেশে তাইক মোহিত কৰিছিল বাবে, দেওপাহাৰ অসমৰ এখন লেখত ল'বলগীয়া ঠাইৰ বাবে। আকাংক্ষাই এইটো কেলৈ কৈছিল? যে দেওপাহাৰৰ ভাস্কৰ্য আৰু পৰিৱেশে তাইক মোহিত কৰিছিল মানে হ'ল মন মুগ্ধ কৰা।
গতিকে ইয়াত গ নম্বৰটো আমি গোল কৰিব লাগিব। দুই নম্বৰ দিছে আমাক তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে কোন ঠাইলৈ গৈছিল? কণৰ প্ৰশ্ন আছিলে ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে কোন ঠাইলৈ গৈছিল? উত্তৰটো হ'ব ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ গৈছিল। খ নম্বৰটো দেওপাহাৰখন প্ৰায় কিমান ফুট ওখ? উত্তৰটো হ'ব দেওপাহাৰখন প্ৰায় 100 ফুট ওখ। দেওপাহাৰৰ ভগ্নাৱশেষ কিমান শতিকাৰ বুলি অনুমান কৰা হৈছে? উত্তৰটো হ'ব দেওপাহাৰৰ ভগ্নাৱশেষ খ্ৰীষ্টীয় 8ম-9ম শতিকাৰ বুলি অনুমান কৰা হৈছে। ভগ্নাৱশেষ বুলিলে কি বুজা? উত্তৰটো হ'ব ভগ্নাৱশেষ মানে হ'ল কোনো প্ৰাচীন ঘৰ দুৱাৰ মঠ মন্দিৰ আদিৰ ভগাচিগা অংশবোৰ। ঙ নম্বৰটো ছাত্ৰ ছাত্ৰীসকলে দেওপাহাৰৰ স্তম্ভবোৰত কি ভাস্কৰ্য দেখিছিল? ছাত্ৰ ছাত্ৰীসকলে দেওপাহাৰৰ স্তম্ভবোৰত বহুতো দেৱ দেৱী গছ লতা জীৱ জন্তুৰ ভাস্কৰ্য দেখিছিল। প্ৰথম 6 নম্বৰ ৰ'বা ৰ'বা খৰধৰ নকৰিবা সকলোৱে সাৱধানে খোজ দিবা কথাষাৰ কোনে কাক কিয় কৈছিল? উত্তৰটো হ'ব কথাষাৰ মেছ ছাৰে ছাত্ৰ ছাত্ৰীসকলক কৈছিল। ছাত্ৰ ছাত্ৰীসকলে দেওপাহাৰত থকা ওখ চিৰিবোৰত উঠিবলৈ খৰখেদা কৰিছিল। তেতিয়া মেছ ছাৰে ছাত্ৰ ছাত্ৰীসকলৰ হ'ব পৰা আকস্মিক দুৰ্ঘটনাৰ কথা চিন্তা কৰি ওপৰৰ কথাষাৰ কৈছিল যে তেওঁলোকে খৰখেদা কৰি যদি চিৰিবোৰত উঠে কোনোবা হয়তো ছাত্ৰ ছাত্ৰীয়ে দুখ পাই যাব পাৰে। গতিকে সেইকাৰণে তেওঁ কৈছিল কি খৰখেদা নকৰিবা বুলি কৈছিল। বৰ্ষাহঁতে দেওপাহাৰত কি দেখিলে? উত্তৰটো হ'ব বৰ্ষাহঁতে দেওপাহাৰ মন্দিৰৰ ভগ্নাৱশেষ দ্বাৰপালৰ ভগ্নাৱশেষ বহুতো দেৱ দেৱী গছ লতা জীৱ জন্তুৰ ভাস্কৰ্যৰ ভগ্নাৱশেষ তেওঁলোকে দেখিছিল। দেওপাহাৰত ভগ্নাৱশেষসমূহৰ বাহিৰে আৰু কি আছে? উত্তৰটো হ'ব দেওপাহাৰত ভগ্নাৱশেষসমূহৰ বাহিৰেও অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণী আছে। 3 নম্বৰটো কৈছে ভাবা আৰু লিখা। ক নম্বৰটো হৈছে মেছ ছাৰে সকলোকে কিয় শাৰী পাতি বাছত উঠিবলৈ কৈছিল? মেছ ছাৰে সকলোকে কিয় শাৰী পাতি উঠিবলৈ কৈছিল? উত্তৰটো হ'ব শাৰী পাতি বাছত উঠিলে ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ শাৰীৰিক আঘাত নাপায় বা বিপদ নহয়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক যান বাহনৰ উঠাৰ নিয়ম শিকাবলৈও সকলোকে শাৰী পাতি বাছত উঠিবলৈ কৈছিল। খ নম্বৰটো বৰুৱাদেৱে ছাত্ৰ ছাত্ৰীসকলক মূৰ্তিৰ গাত লিখিবলৈ কিয় মানা কৰিছিল? উত্তৰটো হ'ব দেওপাহাৰত থকা মূৰ্তিবোৰ আমাৰ প্ৰাচীন সম্পদ। এইবোৰ সম্পদৰ ক্ষতি হ'ব পৰা কোনো ধৰণৰ কাম আমি কৰিব নালাগে। মূৰ্তিবোৰৰ গাত লিখিলে এইবোৰক ক্ষতি বা অনিষ্ট কৰা হ'ব। সেইবাবে বৰুৱাদেৱে ছাত্ৰ ছাত্ৰীসকলক মূৰ্তিৰ গাত লিখিবলৈ মানা কৰিছিল। গ নম্বৰটো পুৰণি সম্পদসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে? উত্তৰটো হ'ব পুৰণি সম্পদসমূহে আমাক পুৰণি কালৰ গৌৰৱময় দিনৰ কথা মনত পেলাই দিয়ে। আমাৰ দেশৰ আৰু জাতিৰ কীৰ্তি হিচাপে আমি পুৰণি সম্পদসমূহক সংৰক্ষণ কৰিব লাগে। 4 নম্বৰ দিছে তলত দিয়া অৰ্থসমূহ প্ৰকাশ কৰা শব্দবোৰ পাঠত বিচাৰি উলিয়াই কাষৰ খালী ঠাইত লিখা। পাবলৈ নোহোৱাটো কি বুলি কয়? আপুৰুগীয়া। দেওপাহাৰত বহুতো আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণী আছে বুলি পাঠটোত পাইছিলোঁ। সমান ঠাইটো আমি কি কওঁ? পাঠটোত আছিলে সমতল বুলি আছিলে। সুখ্যাতিটো কি হ'ব? কীৰ্তি হ'ব। দুৱাৰৰখীয়াটো কি বুলি কোৱা আছিলে? দ্বাৰপাল। দ্বাৰপাল মানে হ'ল দুৱাৰৰখীয়া। শিল ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প এইটোক কয় ভাস্কৰ্য। পাঁচ নম্বৰটো কৈছে মনোযোগেৰে পঢ়া। এসময়ত মন্দিৰটোৰ কাৰুকাৰ্য চালে চকুৰোৱা আছিল। এসময়ত এইটো আছিলতে আগত হৈ যোৱা বুজাইছে। মন্দিৰটো আগতে আছিলে। এই ভগ্নাৱশেষৰ লগতে দেওপাহাৰৰ অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণীও আছেতে কি বুজাইছে? এতিয়াও আছে বুজাইছে। আজি পাকিজাহঁত শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ যাব। এই যাবটোৱে কৈছে এতিয়ালৈকে কামটো হৈ যোৱা নাই, কামটো হ'ব। গতিকে প্ৰথম বাক্যটো যাব
যিটো আগতে হৈ গৈছিল সেইটো বুজাব অতীত কালৰ বাক্য, যিটো আছে বুজাইছে এতিয়াও কামটো হৈ আছে, গতিকে এইটো বৰ্তমান কালৰ বাক্য বুজাব। আৰু দেওপাহাৰলৈ যাব ভৱিষ্যতে কামটো হ'ব, এইটো বুজালে কি বুজায় ভৱিষ্যত কালৰ বাক্য। এতিয়া ইয়াত দেখাইছে যে ক্ৰিয়া সম্পন্ন হোৱা সময়ক কাল বোলে। কাল মানে হ'ল সময়, কাল মানে হ'ল সময়, এইখিনি তোমালোকে শিকিব লাগিব। কাল তিনি প্ৰকাৰৰ, বৰ্তমান কাল, অতীত বা ভূতকাল আৰু ভৱিষ্যত কাল। এতিয়া কাল তিনি প্ৰকাৰৰ, বৰ্তমান কাল, অতীত বা ভূতকাল, এইটো যিটো আগতে হৈ গ'ল, যিটো ভৱিষ্যত কাল যিটো আগলৈ হ'ব। এতিয়া ইয়াত বাক্য কেইটামান দিছে, তলৰ বাক্যকেইটা কোনটো ক্ৰিয়াপদে কি সময় বুজাইছে চাওঁ আহা। মই তৃতীয় শ্ৰেণীত পঢ়িছিলোঁটো আগতেই বুজাইছে, আগতে হৈ গ'ল, এইটো অতীত কালত বুজাইছে। মই চতুৰ্থ শ্ৰেণীত পঢ়োঁ, এতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি থকা বুজাইছে, গতিকে এইটো বৰ্তমান কালৰ বাক্য। মই পঞ্চম শ্ৰেণীত পঢ়িম, এইটো আগলৈ পঢ়িব, আগলৈ কামটো হ'ব, গতিকে এইটো ভৱিষ্যত কালৰ বাক্য। এতিয়া অতীত কালৰ বাক্য এইবোৰ, জুবিন এজন জনপ্ৰিয় গায়ক আছিল, তেওঁ এতিয়া নাই, যিটো আগতে হৈ গ'ল, এতিয়া নাই, তেওঁ মৃত্যু হ'ল মানে, গতিকে এইটো অতীত কালৰ বাক্য। মা ঘৰত নাই, তেওঁ বজাৰলৈ গ'ল, অৰ্থাৎ ঘৰৰ পৰা ওলাই গৈছে, কামটো হৈ গৈছে, গতিকে এইটো অতীত কালৰ বাক্য বুজাইছে। তুমি অহা হ'লে ময়ো গ'লোহেঁতেন, যোৱা সময় পাৰ হৈ গৈছে, গতিকে এইটো অতীত কালৰ বাক্য হ'ব। এইদৰে আগতে হৈ যোৱা ক্ৰিয়া বুজালে অতীত কাল হয়, আগতে হৈ যোৱাটো বুজালে কি কাল হয় অতীত কাল। বৰ্তমান কাল, বেলি পূব পিনে উদয় হয়, এটা চিৰসত্য কথা, যিটো সত্য কথা, সত্য কথাটো বুজাবলৈ বৰ্তমান কাল হয়। গৰুৱে ঘাঁহ খায়, এটি স্বভাৱ, গৰুৰ এটা স্বভাৱ কি গৰুৱে ঘাঁহ খায়, গতিকে এইটো বৰ্তমান কালৰ বাক্য। হাইলাই গীত গাই আছে, গীত গাইছে বুলি ক'লে এতিয়া গোৱা কামটো চলি আছে বুজায়, গতিকে এইটো বৰ্তমান কালৰ বাক্য। মই নাচিছোঁ, নচা কামটো চলি আছে, এইটো বৰ্তমান কালৰ বাক্য। দেউতাই তবলা বজাইছে, বজোৱা কামটো চলি আছে, বজাইছে বুলি কৈছে নে কামটো কৰি আছে, গতিকে এইটো বৰ্তমান কালৰ বাক্য। ওপৰৰ উদাহৰণত দিয়াৰ দৰে সদায় হৈ থকা বা বৰ্তমান চলি থকা ক্ৰিয়া বুজালে বৰ্তমান কাল হয়। এতিয়া চলি থকা যিকোনো কাম বুজালে কি বুজা হয়, এইটো বৰ্তমান কাল হয়। এতিয়া ভৱিষ্যত কালটো আগলৈ কামটো হ'ব বুজালে কি বুজা ভৱিষ্যত কাল ব্যৱহাৰ কৰা হয়। অহা মাহত দিল্লীলৈ যাম, এতিয়া নহয় মানে পিছতহে যাব, কামটো এতিয়াও হোৱা নাই, গতিকে এইটো ভৱিষ্যত কালৰ বাক্য। আমাৰ পৰীক্ষা ডিচেম্বৰ মাহত হ'ব, পৰীক্ষালৈ সময় আছে, অৰ্থাৎ তাৰমানে এতিয়াও পৰীক্ষা নাই হোৱা, গতিকে এইটো ভৱিষ্যত কাল হ'ব। এতিয়ালৈ সম্পন্ন হোৱা নাই, ভৱিষ্যতলৈ হ'ব, এনে ভাৱ বুজালে ভৱিষ্যত কাল হয়। এতিয়া ঘৰ নম্বৰ দিছে আমাক, ওপৰত দিয়া প্ৰতিটো কালৰে একোটাকৈ বাক্য লিখা। আমি প্ৰতিটো বৰ্তমান কাল, অতীত কাল, ভৱিষ্যত কালৰে এটাকৈ বাক্য আমি লিখিব লাগিব। এতিয়া বৰ্তমান কালৰ বাক্য, মাছ পানীত থাকে, এইটো বৰ্তমান কালৰ বাক্য হ'ব। যেনেকৈ আৰু যদি মই কওঁ যে মই এতিয়া কিতাপ পঢ়ি আছোঁ, এইটো বৰ্তমান কালৰ বাক্য হ'ব। ৰীতাই নাচি আছে, এইটো বৰ্তমান কালৰ বাক্য হ'ব। গাখীৰ বগা, এইটোও বৰ্তমান কালৰ বাক্য হ'ব। অতীত কালৰ বাক্য, যোৱা বছৰ আমাৰ গাঁৱত বানপানী হৈছিল, এইটো অতীত কালৰ বাক্য হ'ব। যোৱা বছৰ মই গৰম বন্ধত মামাৰ ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ, এইটো অতীত কালৰ বাক্য হ'ব। ভৱিষ্যত কালৰ, অহা সোমবাৰৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ হ'ব, এইটো ভৱিষ্যত কালৰ বাক্য হ'ব, যে আগলৈ হ'ব। 6 নম্বৰত দিছে টোকা লিখিবলৈ শিকোঁ আহা। দেওপাহাৰটোৰ বিষয়ে আমাক কৈছে যে দেওপাহাৰ গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত ঠাই, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। নুমলীগড় চাহ বাগিচাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দেওপাহাৰ অৱস্থিত। ইয়াৰ ওপৰ ভাগত শিলেৰে সজোৱা এটা আটকধুনীয়া মন্দিৰ আছিল, আটকধুনীয়া মানে অতিশয় ধুনীয়া। কালক্ৰমত প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই মন্দিৰটো ধ্বংসপ্ৰাপ্ত হয়। অসম চৰকাৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে এই ভগ্নাৱশেষবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। বিচিত্ৰ শৈল ভাস্কৰ্য খোদিত মন্দিৰৰ বেদীটো চালে চকুৰোৱা। বেলেগ বেলেগ ভংগীমাত থকা ব্ৰহ্মা, বিষ্ণু আৰু দ্বাৰপালৰ শিলামূৰ্তিবোৰ অখ্যাত শিল্পীৰ হাতত প্ৰাণৱন্ত হৈ উঠিছিল। শিলত খোদিত গন্ধৰ্ব হাঁহি থকা অপ্সৰাবোৰ, বিষ্ণুৰ মোহিনী ৰূপ, যম, সূৰ্য, দেৱীৰ মূৰ্তিবোৰ দেখিলে প্ৰাণৱন্ত যেন লাগে। প্ৰাণৱন্ত মানে হ'ল যেন সেইবোৰত জীৱ আছে, যে জীয়াই থকা নিচিনা লাগে বুলি কৈছে। জানুৱাহঁতে আমাক কৈছে কি, কোনে দেখা ঘটনা শুনা বিৱৰণী পাঠ বা টোকাৰ চমুকৈ লিখা বিৱৰণকে টোকা বোলে। এইটো টোকা লিখিছে। টোকা কেনেকৈ লিখিব লাগে ইয়াত বুজাইছে। টোকাৰ অতিৰঞ্জিত বৰ্ণনা বাদ দিব লাগে, উপমা অলংকাৰ ব্যৱহাৰ কৰিব নালাগে, আচল কথাখিনি সংক্ষেপতে লিখিব লাগে, ছুটিকৈ লিখিব লাগে বুলি কৈছে। এতিয়া আমাক দিছে 7 নম্বৰটো, ওপৰৰ আৰ্হিত প্ৰসিদ্ধ
ঠাইৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। আমি যিকোনো এখন ঠাইৰ বিষয়ে আমি এটা টোকা প্ৰস্তুত কৰিব লাগিব। চমুটোকা লিখিবলৈ কৈছে 7 নম্বৰটো। মই শুৱালকুছিৰ বিষয়ে লিখিছোঁ। তোমালোকে নিজৰ মতে যিখিনি লিখিব পাৰা সেইটো। মই ইয়াত লিখিছোঁ, শুৱালকুছি অসমৰ কামৰূপ জিলাত অৱস্থিত এখন ঐতিহাসিক চহৰ। এই চহৰক বস্ত্ৰনগৰী হিচাপে জনাজাত। পাট আৰু মুগা কাপোৰৰ বাবে এই ঠাইখন বিখ্যাত। গুৱাহাটী নগৰৰ পৰা প্ৰায় 35 কিলোমিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে এই ঠাই অৱস্থিত। এই ঠাইখনৰ বেছিভাগ মানুহ তাঁতশাল আৰু কাপোৰ বোৱাৰ লগত জড়িত। পুৰণি কালৰে পৰা ইয়াত হস্ততাঁত শিল্পৰ এক সুন্দৰ পৰম্পৰা চলি আহিছে। এই চহৰখনে ইয়াৰ অনুপম হস্তশিল্পৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ পৰ্যটনগাৰৰ সন্মান লাভ কৰিছে। দেশী বিদেশী বিভিন্ন পৰ্যটকে শুৱালকুছি ভ্ৰমণ কৰিবলৈ আহে। 8 নম্বৰটো আমাক দিছে, তলত দিয়া শব্দজালখনৰ পৰা শব্দবোৰ বিচাৰি উলিয়াই ঘেৰ দিয়া। কোনে কিমান শব্দ বিচাৰিব পাৰা লিখি উলিওৱা। ইয়াত এটা শব্দ দেখাই দিছে, দেও পাহাৰ। এতিয়া ইয়াত মই গোটেইখিনি ঘেৰ দি দেখুওৱা নাই। এটা শব্দ মই ইয়াত দেখাই দিছোঁ যে শালমৰা। এইটো শালমৰা। ইয়াতো ঢেৰ শব্দ আছে যিখিনি মই এইটো এটা ভেদাইলতা হ'ব, ভটকে ভেদাইলতা আচৰি লতা ভেদাইলতা। এইখিনি মই লিখি দিছোঁ, তোমালোকে তেনেকৈ চাই পিনি ইয়াত ঘেৰ দি পেলাবা। শব্দ জালিকা আছিলে, তাত কিমান শব্দ হ'ব পাৰে তোমালোকক লিখিবলৈ কৈছিলে। এইখিনি মই ভাগ কৰি লিখি দিছোঁ যে ঠাই নাম তাত কি হ'ব পাৰে, শালমৰা, দেওপাহাৰ, সৰ্থেবাৰী, শুৱালকুছি, কুন্দিল। এইখিনি তোমালোকে তাত গোল চিন দি ল'বা। তাত ফল মূলৰ নাম কি হ'ব পাৰে, আম। শাক পাচলিৰ নাম তাত কি শাক পাচলিৰ নাম আছে, বাবৰি আছে, ভেদাইলতা আছে, ভেন্দি, আলু, বিলাহী, জিকা, মৰিচা, লফা, ভোল, এইবোৰ শাক পাচলিৰ নাম। তাৰ বাহিৰেও আন শব্দ কি আন শব্দ হ'ব পাৰে, অন্য কি শব্দ আছে, শাল, মৰা, দেও, পাহাৰ, লতা, ছাল, জিৰা, কুৰুৱা, কুৰু, বাদে, পাই, শাল, লৰ, বাৰী, মৰি, চাবা, বাবা, এইবোৰ হ'ল অন্য শব্দ যিখিনি অৰ্থ বুজায়। গতিকে এইখিনি শব্দ তোমালোকে গোল চিন দি ল'ব পাৰা। ওপৰৰ শব্দজালত থকা কেইখনমান ঠাইৰ নাম বিচাৰি পেলা। ফল মূলৰ নাম কোনে কিমান বিচাৰি পেলা। কোনে কিমান শাক পাচলিৰ নাম বিচাৰি পেলা। এই গোটেইখিনি মই শব্দখিনি তোমালোকক মই লিখি দিয়া আছে। এইখিনি তোমালোকে চাই পিনি এইখিনি তোমালোকে লিখি পেলাবা। ইয়াত দিছে মই জানো আহা। অসমত বহুতো প্ৰসিদ্ধ স্থান, মঠ মন্দিৰ, দেৱালয়, উপাসনাস্থলী আদি আছে। দেওপাহাৰৰ শৈল ভাস্কৰ্যৰ লগত মিল থকা অন্য দুখন ঐতিহ্য ক্ষেত্ৰ হৈছে মদন কামদেৱ দেৱালয় আৰু শ্ৰীসূৰ্য পাহাৰ। দেওপাহাৰৰ লগত মিল থকা আন দুখন ঐতিহ্য ক্ষেত্ৰ হৈছে মদন কামদেৱ দেৱালয় আৰু সূৰ্য পাহাৰ। মদন কামদেৱ দেৱালয় কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ দেৱানগিৰি পাহাৰত অৱস্থিত। সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। সূৰ্য পাহাৰ ক'ত আছে, শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাত আছে। এই প্ৰসিদ্ধ স্থানসমূহৰ অসমৰ উল্লেখযোগ্য পৰ্যটনস্থলী। আমাৰ এই ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে আমি আমি সকলোৱে সজাগ সচেতন হ'ব লাগে। এইবোৰ সংৰক্ষণৰ বাবে আমি তলত দিয়া ধৰণে পদক্ষেপ ল'ব পাৰোঁ। আমি ঐতিহ্যবোৰ সংৰক্ষণ কৰিব লাগে। তাৰ কাৰণে আমি কি কৰিব পাৰোঁ, ইয়াত কৈছে কি 1 নম্বৰটো কৈছে, কোনো প্ৰসিদ্ধ স্থান বা ক্ষেত্ৰ চাবলৈ গ'লে তাত থকা সম্পদসমূহ নষ্ট কৰিব নালাগে। আমি এই সম্পদসমূহ নষ্ট কৰিব নালাগে। ঐতিহ্য ক্ষেত্ৰৰ কোনো বস্তুতে আমি একো লিখিব নালাগে। একো আমি সেইবোৰৰ গাত আমি একো লিখিব নালাগে। তাৰপিছত প্লাষ্টিকৰ বটল, পেকেট, জাবৰ জোঁথৰ আদি য'তে ত'তে পেলাব নালাগে। তাত লিখি যোৱা নিৰ্দেশনাসমূহ মানি চলিব লাগে। তাত কিছুমান নিৰ্দেশনা দি থয়, সেইখিনি মানি চলিব লাগে। প্ৰয়োজন অনুসৰি এনে স্থানত থকা সমল ব্যক্তিৰ সহায় ল'ব লাগে। প্ৰতিটো প্ৰসিদ্ধ ঐতিহ্য স্থানতে কিছুমান সমল ব্যক্তি থাকে যিবোৰে তোমালোকক সহায় কৰিব পাৰে। তেওঁলোকে সেই ঠাইখনৰ বিষয়ে তোমালোকক বুজাব পাৰে আৰু কি নিৰ্দেশনা আছে তোমালোকে সেইবোৰ মানি চলিব লাগিব। 9 নম্বৰ প্ৰশ্ন দিছে, ওপৰত দিয়া পদক্ষেপসমূহৰ বাহিৰে ঐতিহ্য সংৰক্ষণৰ বাবে কি কৰিব পাৰি ভাবা আৰু লিখা। আমি ঐতিহ্য সংৰক্ষণৰ বাবে আৰু কি কৰিব পাৰিনো আমি এইখিনি লিখিব লাগে। আমাক 9 নম্বৰত দিছিলে যে ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে আমি আৰু কি পদক্ষেপ ল'ব পাৰোঁ। উত্তৰটো হ'ব এনেদৰে লিখিম, জনসাধাৰণক ঐতিহ্যসমূহৰ সংৰক্ষণৰ বাবে সজাগ কৰা। প্ৰথমতে আমি জনসাধাৰণক সজাগ সচেতন কৰিব লাগিব যে ঐতিহ্যসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে। খ নম্বৰটো, ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ কৰি পুৰণি পুথি, নথিপত্ৰ, ঐতিহাসিক ছবি সংৰক্ষণ কৰা। এইখিনি আমি ডিজিটেলি আমি ছেভ কৰি থ'ব লাগে। গ নম্বৰটো, স্থানীয় লোকক স্বেচ্ছাসেৱক হিচাপে ঐতিহ্য ক্ষেত্ৰসমূহ পৰিষ্কাৰ আৰু সুৰক্ষিত কৰি ৰাখিবলৈ উৎসাহিত কৰা।